পাইপিং নলগোৱাকৈ যদি আপুনি ব্লাউজৰ ডিঙিটো চিলাব বিচাৰে তেন্তে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব। ব্লাউজৰ মেইন কাপোৰটোৰ ওপৰত কাটি লোৱা লাইনিং কাপোৰটো পাৰি লৈ এতিয়া লাইনিং কাপোৰত যিটো আপুনি ব্লাউজৰ কাট দিছে সেই কাটটোৰ ওচৰত চিলাই এটা কৰি যাব আৰু চিলাইটো হৈ যোৱাৰ পিছত মেইন কাপোৰটো এনেদৰে কাটি ল'ব। আৰু এতিয়া কাটি লৈ হোৱাৰ পিছত কেঁচি জোঙা আগটোৰে চিলাইটো বাহিৰত দি দিব। কিন্তু লক্ষ্য ৰাখিব যাতে চিলাইটো কটা নাযায়। তাৰ পিছত মই যেনেকৈ দেখাইছোঁ তেনেকৈ লৈ ল'ব। লৈ আপুনি লাইনিং কাপোৰটোৰ ওপৰেৰে আৰু এটা চিলাই কৰি যাব। আৰু এই চিলাইটো হৈ যোৱাৰ পিছত এতিয়া ওলোটাই দিব। আৰু ওলোটাই দিওঁতে এতিয়া মেইন কাপোৰ আৰু লাইনিং কাপোৰটো আমি চিলাই কৰি যাম। গোটেইকেইটা ছাইড চিলাই কৰি ল'ম, বন্ধ কৰি ল'ম। আৰু এই ছাইডকেইটা বন্ধ হৈ যোৱাৰ পিছত ইয়াৰ ওপৰত আৰু এটা ডিঙিটোত চিলাই এটা দিম। আৰু এই ডিঙিটোত মই চিলাই কৰি দিছোঁ। আৰু এনেকৈ চিলালে ফিনিচিঙো ভাল হয় আৰু অতি কম সময়তে আপোনালোকে ব্লাউজটো কমপ্লিট কৰি উলিয়াব পাৰিব বেক পাৰ্টটো। যদিহে আপোনালোকে চিম্পলকৈ চিলাব বিচাৰে পাইপিং নিদিয়াকৈ ব্লাউজটো তেন্তে এনেকৈ চিলাই ল'ব পাৰিব। আৰু এইখিনি মই বন্ধ কৰি ল'লোঁ। আৰু বন্ধ কৰি লোৱাৰ পিছত এই যিখিনি বেছি কাপোৰ থাকি গৈছে সেই কাপোৰখিনি ভালদৰে কাটি ল'ম। এতিয়া এইখিনি কাটি ল'ম। আৰু এইখিনি কাটি লোৱাৰ পিছত এতিয়া আমাৰ যিটো কঁকালৰ যিটো টেকিং থাকে সেই টেকিংটো দিম। আৰু এই টেকিংটো মিডিলৰ পৰা মই 4 ইঞ্চি দূৰত্বত লৈছোঁ। আৰু টেকিংকেইটা 1 ইঞ্চি টেকিং হয়। 40 চাইজৰ ব্লাউজ আছিলে এইটো। আৰু এতিয়া কঁকালৰ মৰণিতে দিলে বেক পাৰ্টটো কমপ্লিট হৈ যাব। আৰু আপোনালোকক জনাওঁ যে এনেকৈ যেতিয়া আপোনালোকে চিলাব তেতিয়া আপোনাৰ ফিনিচিংটো বহুত ভাল আহিব। এয়া মোৰ কমপ্লিট হৈ গ'ল বেক পাৰ্টটো। মৰণিটো দিবলৈ বাকী আছে, সেইটো মই পিছত ফ্ৰণ্ট পাৰ্টৰ লগত একেলগে দি দিম। এয়া মোৰ কমপ্লিট হৈ গ'ল। এতিয়া মই আইৰণটো নকৰোঁ। মই ব্লাউজটো কমপ্লিট হ'লে একেলগে আইৰণটো কৰিম। কেনেকুৱা হৈছে